নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি টাটা ছেক্টৰ ফালে ভেকেঞ্চি ওলাই দিছে, আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে, গোটেই ভিডিঅ'টো আপোনালোকে চাই লওক। সকলো তথ্য ইয়াতে দি দিম আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। সকলো গোটেইখিনি ভিডিঅ' চাই থাকক। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা ভাল খবৰটো কি, আপোনালোকে যিটো টাটা ষ্টিল হয় ৰিকুৱাৰমেণ্ট, তাৰ পৰা কি আছে ভেকেঞ্চি ওলাই দিছে। আপোনালোকে তাত এপ্লাই কৰিব পাৰিব, অনলাইন এপ্লাই কৰিব লাগিব। ফ্ৰেচাৰ্ছ ভেকেঞ্চি হয় ইয়াত। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে কি আছে লাইক কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। মই আপডেটবোৰ দি থাকিম আৰু ক'ৰ পৰা কিমান ভেকেঞ্চি ওলাই থাকে মই সকলো গোটেইখিনি কৈ দিম। আপোনালোকে দেখিছে ইয়াত টাটা ষ্টিলৰ পৰা ৰিকুৱাৰমেণ্ট দিছে, যিটো ইয়াত কোৱা আছে টাটা ষ্টিল ৰিকুৱাৰমেণ্ট 2025 2025 চনত। ইয়াত কি কৈ আছে আপোনালোকে চাব পাৰে। ইয়াত ইমান গুৰুত্বপূৰ্ণ বেছি কোৱা নাই, তথাপিও আপোনালোকে ইয়াত পঢ়ি ল'ব আৰু ডিছক্ৰিপশ্যনত মই দি দিম সকলো গোটেইখিনি এডভাৰেজ আৰু এপ্লাই লিংক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব, এপ্লাই কৰি নিজে এপ্লাই কৰিব পাৰিব। যদি নোৱাৰে মোক কমেণ্টত জনাব, মই কৰি দিম আপোনালোকক। আৰু ইয়াত গোটেইখিনি মই কৈ দিওঁ। ইয়াত এজ লিমিট হয়, মানে এজ লিমিট আৰু কিমান পাছ কৰিলে কিমান যোগ্যতা, এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় সেইটো মই গোটেইখিনি আপোনালোকক কৈ দিম। আপোনালোকে গোটেইখিনি কৈ দিম, আপোনালোকে সম্পূৰ্ণ ফুল ডিটেইলছত কৈ দিম। আপোনালোকে সম্পূৰ্ণ ডিটেইলছ মই কৈ দিম, আপোনালোকে গোটেই ভিডিঅ'খিনি চাই যাব। ইয়াত দেখা ভেকেঞ্চি যিটো নেম হয় টাটা ষ্টিল নিউ ভেকেঞ্চি 2025 কৈছে। ইয়াত টাটা ষ্টিলৰ ফালৰ পৰা মানে যিবিলাক পোষ্ট ইয়াত দিয়া আছে, পোষ্টকেইটাৰ নাম ইয়াত গোটেইখিনি দিয়া আছে। প্ৰডাক্ট মেনেজাৰ, HR মেনেজাৰ, অফিচাৰ, ডেপুটি ডিৰেক্টৰ, কি আছে HR একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ইঞ্জিনিয়াৰ, টেকনিচিয়ান, একাউণ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, ইয়াত এছিষ্টেণ্ট এণ্ড আদাৰ ভেকেঞ্চি আছে। ইয়াত গোটেইখিনি ইয়াত কি আছে দিয়া আছে। আৰু টোটাল পোষ্ট মাল্টিপল, টোটাল পোষ্টটো ইয়াত মেনশ্যন কৰা নাই। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে, এপ্লাই এতিয়াই কৰি লওক আৰু লিংকটো আপোনালোকক দি দিম। আৰু এটা কথা হ'ল যে সেইটো এপ্লাই সকলোৱে ভালকৈ কৰিব নোৱাৰে। যদি আপোনালোকক লাগে মই কৰি দিম আপোনালোকক। আৰু এটা কথা, সেইটো টাটা ফালৰ পৰা যিটো টাটা ষ্টিলৰ পৰা যিটো ভেকেঞ্চি ওলাইছে, সেইটো পোষ্টটো ভাল হয়। আপোনালোকে দেখিছে ইয়াত মেনেজাৰ হ'বলৈ ইঞ্জিনিয়াৰ আৰু টেকনিচিয়ান গোটেইখিনি আপোনালোকে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু যিটো বয়স সকলোবিলাক কৈ দি আছে, আপোনালোকে চাই থাকিব। ইয়াত কি আছে অল ইণ্ডিয়া মেল আৰু ফিমেল, ইয়াত গোটেই ভাৰতৰ কি আছে, আমাৰ ইণ্ডিয়াৰ য'ত কি আছে ইয়াত মেল আৰু ফিমেল গোটেই এপ্লাই কৰিব পাৰিব, যাৰ কি আছে বয়স 18 পৰা ষ্টাৰ্ট হৈছে। আৰু ইয়াত দেখা টাটা ষ্টিলৰ ৰিকুৱাৰমেণ্ট ইয়াত দি আছে, যিটো চেলাৰী হয় 32,000 পৰা কি আছে 75,000লৈকে ইয়াত আপোনালোকে চেলাৰীটো পাই যাব। আৰু টাটা ষ্টিলকে নি ভেকেঞ্চি ইয়াত দি আছে। এইটো মেইন যিটো হয় আপোনালোকৰ কি আছে মিনিমাম এজ যিটো ইয়াত দিয়ে আছে, আপোনালোকে চাই যাব। সেইটোৱে হয় মেইন এজ, কি আছে মিনিমাম এজ আছে 18 পৰা আপোনালোকে যদি 55 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক 18 বছৰ পৰা 55 বছৰৰ ভিতৰত আছে অথবা 55 বছৰ হৈছে, তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সনটো আপোনালোকৰ আছেই। আৰু যিটো এপ্লিকেশ্যন ফিজ হয় 0, ইয়াত কোনো এপ্লিকেশ্যন ফিজ নালাগে। ইয়াত কি আছে জেনেৰেল, OBC, ST, SC, PWD, ইয়াত গোটেইখিনি কি আছে নীল হৈ আছে। পে'মেণ্ট মেথড অনলাইন, কিন্তু পে'মেণ্ট ইয়াত নাই, তথাপিও তেওঁলোকে দিছে। আৰু টপ 5 জব ইন 10 পাছ আৰু 12 পাছ গ্ৰেজুৱেট। ইয়াত কি আছে 5টা ইয়াত ভেকেঞ্চি আছে। টপ আছে কি আছে 10 পাছত আছে, 12 পাছ আছে, গ্ৰেজুৱেট পাছত আছে, গোটেইখিনি ইয়াতেই আছে। যিটো চিলেকশ্যন যিটো প্ৰচেছ হয়, ইয়াত কোনো এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন কৰিব। ইয়াত কোনো এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মইতো কৈ দিলোঁ ইয়াত। আৰু এবাৰ চাই লোৱা তোমালোকে। কেণ্ডিডেট শুড হেভ পাছ 10, 12 আৰু গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড বৰ্ড অফ ইউনিভাৰ্চিটি। আপোনালোকে যিকোনো ফালৰ যিকোনো আৰ্টছ হওক ছায়েন্স হওক, আপোনালোকে যদি আৰ্টছ হওক ছায়েন্স হওক, যদি গ্ৰেজুৱেট কৰিছে বা 12 পাছ কৰিছে, গ্ৰেজুৱেট কৰিছে আপোনালোকে, যদি ছায়েন্সৰ পৰা হওক আৰ্টছৰ পৰা, তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত মেনশ্যন কৰি দিয়া নাই। আপুনি যদি অনলি মেট্ৰিক পাইছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইয়াত কিছু ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্ট লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড আৰু এডুকেশ্যন চাৰ্টিফিকেটটো লাগিব। কাষ্ট চাৰ্টিফিকেট যদি থাকে আপোনালোকে দিব, যদি জেনেৰেল হয় নাথাকে নিদিব। আৰু এজ প্ৰুফ এটা চাৰ্টিফিকেট, মেট্ৰিকৰ কেছে এডমিট দিব লাগিব।
ইয়াত কৈছে হাউ টু এপ্লাই ফৰ টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট। ইয়াত কেনেকৈ আপোনালোকে এপ্লাই কৰিব গোটেইখিনি ইয়াত দিয়া আছে। কেণ্ডিডেট প্লিজ ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট। অফিচিয়েল ৱেবছাইট আপোনালোকে পঢ়িবলৈ কৈছে, কেনেকৈ এপ্লাই কৰিব গোটেইখিনি ইয়াত দিয়া আছে। মইতো কৈ দিলোঁ আপোনালোকক, আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে মই কৰি দিম আপোনালোকক, চিন্তা নাই। আৰু এটা কথা, সেইটো ভেকেঞ্চি হয়, ভাল পোষ্ট হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত ইম্পৰ্টেণ্ট ডেটটো দিয়া আছে। আৰু আপোনালোকৰ বয়সটো আপোনালোকে জানে, আপোনালোকৰ কি আছে যিটো অৰ্হতা বয়সৰ বয়সৰ সময়সীমা কি আছে, সময়সীমা আছে, সেইটো 18 পৰা 55 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি ইয়াৰ ভিতৰত হয় তথাপি এপ্লাই কৰিব পাৰিব। আৰু ষ্টাৰ্টিং ডেট এপ্লাই অনলাইন অলৰেডি ষ্টাৰ্ট হৈছে। ইয়াৰ লাষ্ট ডেট এপ্লাই কি আছে AHAP। ইয়াত কিছু ইম্পৰ্টেণ্ট লিংক ইয়াত দিয়া আছে, এপ্লাই অনলাইন। আপোনালোকক লিংক মই দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু ইয়াত সকলোৱে গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকে নটিফিকেশ্যন যিটো ওলাইছে মই দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ সেইটো ভাল হয়, ভাল পোষ্ট হয়। যদি আপোনালোকৰ ইচ্ছা আছে, আগ্ৰহ আছে, তেনেহ'লে এপ্লাই কৰি লওক সোনকালে। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে কি আছে আপডেটবোৰ পাই ভাল পায়, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। মই আৰু এটা ভিডিঅ' লৈ আহিম আৰু নিউ ভিডিঅ'বোৰ আনি থাকিম। আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। হ'ব।